বুদ্ধিয়ক সেইজন যি ধনেৰে নহয় স্বাস্থ্যৰে ধনী। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমাৰ আটাইতকৈ ডাঙৰ সম্পত্তি শৰীৰ। আমি বহুতে ভাবোঁ যে ধন টকা পইচা আমাৰ আটাইতকৈ ডাঙৰ সম্পত্তি, কিন্তু আমাৰ আটাইতকৈ ডাঙৰ সম্পত্তি হৈছে শৰীৰটো। কাৰণ যদি আমাৰ শৰীৰটো অসুস্থ হৈ যায়, আমাৰ শৰীৰত ডাঙৰ ৰোগে আগুৰি ধৰে, ডাঙৰ ৰোগত আক্ৰান্ত হয়, তেতিয়া সেই শৰীৰটোৰ ওপৰতে আমি যিমান টকা পইচা ঘটিছিলোঁ, যিমান ধন সম্পত্তি ঘটিছিলোঁ নহয়, চব আমি সেই শৰীৰটোকে দিব লাগিব। গতিকে যেতিয়ালৈকে আমি শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰোঁ নহয়, আমি যিমান ধন সম্পত্তি টকা পইচা নুগোটাওঁ, আমি কেতিয়াও ধনী হ'ব নোৱাৰোঁ। আৰু কিন্তু যদি আমি শৰীৰটোক সুস্থ কৰি স্বাস্থ্যৱান হৈ থাকোঁ নহয়, তেতিয়া আমি এই সংসাৰৰ আটাইতকৈ ধনী ব্যক্তি বুলি ক'ম। ধন টকা পইচা যিমান নাথাকক, তেওঁ ধনী কেতিয়াও হ'ব নোৱাৰে। যদি শৰীৰটো অসুস্থ হয়, মানসিকভাৱে অসুস্থ হয়, তেতিয়াহ'লে তেওঁ কেনেকৈ ধনী হ'ব? আৰু যদি মোৰ শৰীৰটো সুস্থ হৈ আছে, মই যিমান পাৰোঁ সিমান টকা উপাৰ্জন কৰিব পাৰিম, যিমান ধন সম্পত্তি ঘটিব পাৰিম, হয়নে? আৰু শৰীৰটো সুস্থ কৰি ৰাখিব পাৰিম। আৰু যিমানে আমি শৰীৰটো সুস্থ কৰি ৰাখিব পাৰিম, আমি যিমান স্বাস্থ্যৱান হৈ থাকিম, সিমানে আমি ধনী হৈ থাকিম। তো বন্ধুসকল, মই ভিডিঅ' এটা দেখুৱাব খুজিছোঁ, মোৰ নিজৰ ভিডিঅ' এটা চাই লওক। তো বন্ধুসকল, ভিডিঅ'টো দেখা পালে যে মই কাম কৰি আছোঁ, হয়নে? মই ঘৰত কিছুমান ঝাৰু মাৰি আছোঁ, ঝাৰু মাৰি গোটেই চোতাল চাফা কৰি আছোঁ। চাফা কৰাৰ পিছত ভিডিঅ'টোত দেখা পাইছে যে মই এজোপা গছৰ পৰা পাত ছিঙি খাইছোঁ। এজোপা নহয়, দুজোপা গছৰ পৰা পাত ছিঙি খাইছোঁ। প্ৰথম মই বেলপাত খাইছোঁ, তাৰপিছত মই নৰসিংহ গছৰ পাত খাইছোঁ। ঠিক আছে? তো এই পাত দুটা খোৱাৰ অৰ্থ এটাই, আৰু যে এই কাম কৰা মই দেখুৱাইছোঁ, এই কাম কৰাটো মোৰ এটা কাৰণে দেখুওৱা নাই। বহুতে বহু সংখ্যক এনেকুৱা লোক আছে আজি সমাজত, ঠিক আছে, যিসকল নিগেটিভ চিন্তা কৰে। তো আজি যদি মই সেই কাম কৰা ভিডিঅ'টো মই দেখুৱাওঁ নহয়, তো লগালগ কমেণ্ট আহিব, কাম কৰি দেখুৱাইছে, আমুক কৰি দেখুৱাইছে। তো মই সেই কাম কৰি দেখুৱাবৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই। মই এটা কাৰণে ভিডিঅ'টো বনাইছোঁ, কাৰণ মোৰ ডায়েবেটিছে পালে, হয়নে? মধুমেহ ৰোগে মোক আক্ৰান্ত কৰিলে। তো মোৰ যে ডায়েবেটিছ হৈছে, মোৰ চুগাৰ আছে, মই সেইটো গমেই পোৱা নাছিলোঁ। ঠিক আছে? তো আজি কিছুদিনৰ আগত মোৰ গাটো বহুত বেয়া লাগিলে। বেয়া লাগোঁতে মই গৈ প্ৰথম ভাবিলোঁ প্ৰেছাৰটো জোখাই চাওঁ, প্ৰেছাৰ হৈছে নেকি। মই কাৰণ আজিলৈকে প্ৰেছাৰ, ডায়েবেটিছ এইবিলাক একো টেষ্ট কৰা নাই, মই ডক্টৰৰ ওচৰত গৈয়ে পোৱা নাই। তো মই সেইটো কাৰণে মই ফাৰ্মাচী এখনত মোৰ লগৰ এটা আছে, তাৰ ওচৰত গ'লোঁ, যাই মই ক'লোঁ যে মোৰ প্ৰেছাৰটো জোখাই দিয়া। তো প্ৰেছাৰটো জুখি দিলে, প্ৰেছাৰটো নৰ্মেল 120/80, হয়নে? তো মোৰ প্ৰেছাৰ নৰ্মেলত আছে। তো মই ভাবিছোঁ মোৰ গাটো কেলৈ বেয়া লাগিছে। তাৰপিছত মই ক'লোঁ যে চুগাৰ টেষ্ট কৰিব পৰা ব্যৱস্থা আছে নেকি? বোলে আছে। ঠিক আছে, চুগাৰটো টেষ্ট কৰি দিয়া। তেতিয়া মই চুগাৰটো টেষ্ট কৰিলোঁ, তেতিয়া চুগাৰ ওলালে 290, খালী পেটত। মই একো নোখোৱাকৈ গৈছিলোঁ ৰাতিপুৱা। তো খালী পেটত 290 300 ধৰ, 300 ওলোৱা বহুত বেছি চুগাৰ আছিলে মোৰ।
হয়নে? তো মোৰ চুগাৰ লেভেলটো বহুত বেছি বাঢ়ি আছিলে আৰু সেই তেতিয়া মই ভয় খোৱা নাছিলোঁ। বহুতে হ'লে ভয় খাব। তাৰপিছত মোক সেই ফাৰ্মাচিষ্টখনৰ সেই দৰৱৰ দোকানখনৰ মালিকে ক'লে যে ডায়েবেটিছৰ ডক্তৰ এজন আহে, দেখুৱাই ল'বা। তেতিয়া মই তেখেতক ক'লোঁ মই ডক্তৰৰ ওচৰত নাযাওঁ, মোক যদি কোনোবা প্ৰকৃতিৰ লগত জড়িত কিবা ঔষধ আছে, মানে ধৰক আয়ুৰ্বেদিক মেডিচিন, তেতিয়াহ'লে মোক ছাজেষ্ট কৰক, কিন্তু ডক্তৰৰ ছাজেষ্ট নকৰি, হয়নে? আৰু সেই মধুমেহ বেমাৰক লৈ পেলাই বন্ধুসকল আমাৰ বহুতৰে ভয় লাগে, হয়নে? কাৰোবাৰ যদি চুগাৰ আছে, ডায়েবেটিছ আছে, তেতিয়া চবে ভয় খায়। আজি কিছুদিনৰ আগতে মই গোলাঘাটত এজন ভাল চিনাকি লোকক লগ পাইছিলোঁ। তেওঁ চিধাই কৈছে তুমি ক্ষীণাইছা, তোমাৰ ডায়েবেটিছ আছে। মই কৈছোঁ মোৰ নাই। হয়তো ডায়েবেটিছ আছিলে, তেখেতে ঠিকে ধৰিছে। তো তেওঁ চিধাই কৈছে মোৰো ডায়েবেটিছে পালে, জানানে? এয়া দেখিছেনে অৱস্থা বেয়া হৈ গ'ল। তো তেতিয়া সেইবিলাক কথা, আৰু মোৰ ঘৰৰ পৰিয়ালৰ বহুতৰে ডায়েবেটিছত মানে মৃত্যুও হৈছে, চুগাৰত মৃত্যু হৈছে। তো সেই গোটেইখিনিক মই চালি জাৰি এটাই চালোঁ যে তেওঁলোকৰ যেতিয়াই চুগাৰ হয়, আমাৰ যেতিয়াই কিবা এটা ডায়েবেটিছ হৈছে বা জটিল ৰোগত আক্ৰান্ত হৈছে বুলি কোৱাৰ লগে লগে আমি ভয় খাওঁ। ভয় খাই পেলাই আমি চিধাই মানে এটাই ভাবোঁ যে ইয়াৰ প্ৰধান উপায় হৈছে ডক্তৰ। কিন্তু বন্ধুসকল, আমাৰ প্ৰধান উপায় হৈছে আমাৰ এই ডায়েবেটিছ হওক, হাই প্ৰেছাৰ হওক, এইবিলাক হৈছে আমাৰ জীৱনশৈলীৰ এটা ৰোগ, হয়নে? এইটো কোনো মানে জটিল ৰোগ নহয়। এইটো জীৱনশৈলী, মানে আমি কেনেকৈ জীৱন যাপন কৰিছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ এনেধৰণৰ ৰোগে আক্ৰান্ত হয়। তো ইয়াৰো উপায় আছে, আৰু সেই উপায়টো কৰিব পাৰিলে আমি সুস্থ শৰীৰে থাকিব পাৰিম। কিন্তু আমি কি কৰোঁ, আমি চিধাই ডক্তৰৰ ওচৰত যাওঁ আৰু আমাক ডক্তৰে কিছুমান মেডিচিন লিখি দিয়ে, আৰু মেডিচিনৰ ওপৰত আমি নিৰ্ভৰশীল হৈ পৰোঁ, আৰু মেডিচিন খাই খাই আমি সেই ৰোগৰ পৰাই বেলেগ বেলেগ ৰোগলৈ ৰূপান্তৰিত হয়, আৰু অৱশেষত বিচনাত পৰিবলগীয়া হয়। নেক্সট মানে কি হয়, আমি কম বয়সতে এই সংসাৰ ত্যাগ কৰিবলগীয়া হয়। তো সেইটো কাৰণে মই বহুত চিন্তা কৰি মই গুগলত চাৰ্চ কৰিলোঁ, চব ফালৰ পৰা চাৰ্চ কৰিলোঁ। চাৰ্চ কৰি পেলাই এটাই পালোঁ যে আমি বন্ধুসকল, আমি হৈছে প্ৰকৃতিৰ মানুহ, হয়নে? আমি আজি এই সমাজত আমি কি হৈছোঁ, শিক্ষিত হৈছোঁ, আৰু শিক্ষিত হোৱাৰ লগে লগে আমি অহংকাৰীও হৈ পৰিছোঁ। কিন্তু সেই অহংকাৰ, আমি যে শিক্ষিত হৈছোঁ, সেই অহংকাৰে আমাক পতনলৈ ঠেলি দিছে, ঠিক আছে? তো আমি কি কৰোঁ, আমি শিক্ষিত কাৰণে আমি প্ৰকৃতিৰ বস্তুবিলাক, যে প্ৰকৃতিৰ পৰা পোৱা ঔষধ, সেইবিলাকক আমি বিশ্বাস নকৰোঁ। আমি বিশ্বাস কাক কৰোঁ, যে শিক্ষিত হৈ পেলাই ডক্তৰ হৈছে, শিক্ষিত হৈ পেলাই ডক্তৰ হৈছে, সেইকাৰণে আমি ডক্তৰটো প্ৰধান মানে উপায় বুলি ভাবোঁ, হয়নে? কিন্তু আমাৰ প্ৰধান উপায় আচলতে ডক্তৰ নহয়। আমি নিজে প্ৰধান উপায় বাছি ল'ব পাৰোঁ, আৰু সেইটো হৈছে আমি প্ৰকৃতিৰ মানুহ আৰু প্ৰকৃতিৰ লগত জড়িত। গতিকে প্ৰকৃতিৰ ঔষধ খাব লাগে। তো মই ভিডিঅ'টোত আপোনালোকক যি দেখুৱাইছিলোঁ যে মই কাম কৰি আছোঁ, কাম কৰা মানে চুগাৰ যেতিয়া হয় নহয়, প্ৰধান এটা উপায় হৈছে এক্সাৰচাইজ, হয়নে? আমি শাৰীৰিক যেতিয়া ব্যায়াম কৰিম আৰু শৰীৰৰ পৰা যেতিয়া ঘামটো উলিয়াম নহয়, তেতিয়া আমাৰ চুগাৰ নিয়ন্ত্ৰিত হোৱা আৰম্ভ হৈ যায়। আমি যিমান পাৰোঁ আমাৰ শৰীৰটোক মানে এক্টিভিটিছত ৰাখিব লাগে, কাম কৰি থাকিব লাগে, ঘাম ওলাই থাকিব লাগে, ৰাতিপুৱা খোজ কাঢ়িব লাগে, হয়নে? আৰু যিমান পাৰে ঘৰত কাম কৰিব লাগে। সেইকাৰণে মই ঘৰত এতিয়া ঝাৰু মৰা কাম লাগি গৈছোঁ, ঠিক আছে? আৰু লগতে চুগাৰ হ'লে, ডায়েবেটিছ বা চুগাৰ যিকোনো বেমাৰ হওক, বৃক্কৰ ৰোগ হৈছে বা বিষ হৈছে, যিকোনো দাঁতৰ বেমাৰ, বেলপাতটো মহো ঔষধি বুলি কোৱা হয়। বেলপাতটো যদি খাই নহয়, বহু ৰোগৰ পৰা মানে মুক্তি পাব পাৰি, মানে আমি বহুত ৰোগৰ পৰা মুক্তি পাব পাৰোঁ যদি বেলপাত খোৱা হয়। তো মই সেইকাৰণে কেঁচা বেলপাত, মই 5-6টামান কেঁচা বেলপাত চুবাই ৰাতিপুৱা খালী পেটত খাওঁ। আৰু লগতে নৰসিংহ পাতো মহো ঔষধি হয়, বহু ৰোগৰ পৰা আমাক পৰিত্ৰাণ দিয়ে মানে এই নৰসিংহ পাতে, ঠিক আছে?
তো এই নৰসিংহ পাতে আমাৰ তেজ বাঢ়ায়, হয়নে? আমাৰ তেজ যদি কমি যায়, ব্লাড কমি যায়, ব্লাড কমিলে আমাৰ ব্লাড বঢ়াই দিয়ে, হয়নে? তো আমাৰ কাৰণে মহ ঔষধি হয় বেলপাত আৰু নৰসিংহ পাত, আৰু লগতে নয়নতৰা পাতটো যদি খোৱা হয় নহয়, ডায়েবেটিছ ৰোগৰ কাৰণে, চুগাৰ পেচেণ্টৰ কাৰণে বহুত মানে উপযোগী। আৰু লগতে বন্ধুসকল তাৰপিছতে মই নেট চাৰ্চ কৰিলোঁ, ইণ্টাৰনেট চাৰ্চ কৰিলোঁ, গুগলত চাৰ্চ কৰিলোঁ, বিচাৰিলোঁ যে আটাইতকৈ ভাল বস্তু কি হ'ব পাৰে মানে চুগাৰ পেচেণ্টৰ কাৰণে, ডায়েবেটিছৰ কাৰণে। তাৰপিছত মই এটা ভাল ঔষধ পালোঁ, আইডিয়েল এল'ভেৰা জুচ। ঠিক আছে, এই আইডিয়েল এল'ভেৰা জুচ মই কণ্টিনিউৱাছ খোৱা আৰম্ভ কৰিলোঁ। এইটো খাইছোঁ, মোৰ ভৰিৰ বিষ নোহোৱা হৈ গ'ল। মই এই ভৰি গেৰুৱাৰ পৰা মানে শুই উঠি লগালগ মই নামি দিব নোৱাৰোঁ, গেৰুৱা মানে ভৰি দিবই নোৱাৰোঁ, ইমানেই বিষ হয়। ঠিক আছে, কঁকালৰ বিষ হৈছিলে। তো এইবিলাকৰ কাৰণে আৰু মোৰ বিভিন্ন ধৰণৰ মানে অশান্তি ফিল কৰি আছিলোঁ, আৰু তেতিয়াই মই এই এল'ভেৰা জুচটো পাইছিলোঁ, আইডিয়েল এল'ভেৰা জুচ। তো আইডিয়েল এল'ভেৰা জুচটো বহুত ভাল হয়। ঠিক আছে, বহুত মানে মোক উপকৃত কৰিছে, আৰু এইটো খোৱাৰ পিছত মোৰ চুগাৰ লেভেলো কমি আহিছে। ঠিক আছে, যোনটো চুগাৰ লেভেলত মোৰ যোনটো অৱস্থা হৈছিলে, মোৰ মূৰ ঘূৰাই যায়, ভৰিবিলাক পুৰে, হয়নে? মুখখন শুকাই যায়। তাৰপিছত মই যেতিয়া জোখালো 290 পালোঁ, তেতিয়া মই মানে ভয় খোৱা নাই। মই এটা বিচাৰিছোঁ প্ৰকৃতিৰ লগত জড়িত বস্তু, কাৰণ মই প্ৰকৃতিৰ মানুহ। আৰু তেতিয়াই মই প্ৰথম পাইছিলোঁ এইটো আইডিয়েল এল'ভেৰা জুচ। আৰু আইডিয়েল এল'ভেৰা জুচ মই কণ্টিনিউৱাছ ইউজ কৰিছোঁ, কুহুমীয়া গৰম পানীৰ লগত মিলাই। এইটো ৰাতিপুৱা খালী পেটত, আৰু ৰাতি মানে খোৱাৰ এঘণ্টাৰ আগত এইটো খাব লাগে, তাৰপিছত এঘণ্টাৰ পিছত খানা খাব লাগে। তাৰপিছত মই এইটো খোৱা আৰম্ভ কৰিছোঁ। আৰু লগতে আৰু এটা বস্তু খাইছোঁ ইয়াত, তুলসী, আইডিয়েল তুলসী, পঞ্চ তুলসী। ঠিক আছে, আইডিয়েল পঞ্চ তুলসী। এই আইডিয়েল পঞ্চ তুলসী মই গৰম পানীত 5 টোপাল দিওঁ, আৰু দিনটোত 5 বাৰ, 2 ঘণ্টাৰ মূৰে মূৰে 5 বাৰ মই খাওঁ। মানে 5 বাৰ খালেই হ'ল, 2 ঘণ্টাৰ মূৰত নহয়, যেনেকৈ খায়, মাত্ৰ দিনটোত 5 বাৰ এইটো 5 ড্ৰপ কুহুমীয়া পানীত মিলাই পেলাই খাব লাগে। এইটোৱে মোক বহুত উপকৃত কৰিছে। তো এইকেইটা বস্তু হৈছে মোৰ চুগাৰটো কণ্ট্ৰল কৰিছে। আৰু মই যে সেই ভিডিঅ' দেখাইছোঁ, মই এনেই কাম কৰা দেখুৱাব নহয়, কাৰণ সেই এক্টিভিটিছ, আমাৰ শৰীৰৰ এক্টিভিটিছটো লাগিব। আৰু যেতিয়া এক্টিভিটিছ আমাৰ থাকিব নহয়, আমাৰ শৰীৰটোৰ পৰা সদায় ঘাম ওলাই আৰম্ভ কৰিব, চুগাৰ অট'মেটিকলি নিয়ন্ত্ৰণত থাকিব। বন্ধুসকল বিশ্বাস কৰক, 200 ব্লাড চুগাৰ পোৱাৰ পিছতো মই এইকেইটা ঔষধ খাই আছোঁ, বেলপাত খাইছোঁ, তাৰপিছত নৰসিংহ পাত খাইছোঁ, নয়নতৰা পাত খাইছোঁ। এনেকৈ খাই পেলাই মই মিঠাও খাই আছোঁ। মিঠা মানে সেইবুলি মই চেনি খোৱা নাই দেই, মই চেনি খোৱাটো বাদ দিলোঁ। চাহৰ লগত আগতে বহুত চেনি লাগিছিলে, বহুত চেনি খাওঁ, কিন্তু চেনি খোৱাটো বাদ দিলোঁ। কিন্তু মই গুড় খাওঁ, গুড়টো মানে অকণমান গুড় মুখত লওঁ, চাহ খাওঁ, এনেকৈ মই গুড়টোও খাইছোঁ। তো আমি খাদ্য কিছুমান বাচিব পাৰিলে বন্ধুসকল, আমি সুস্থ শৰীৰে আমি ডায়েবেটিছৰ লগত, মধুমেহ জাতীয় মানে ৰোগৰ সৈতে আমি যুঁজ দিব পাৰিম। কিন্তু আমি প্ৰধান যদি ডক্তৰ বুলি ভাবি লওঁ আৰু মেডিচিন বুলি ভাবি লওঁ নহয়, তেতিয়াহ'লে আপোনালোকে এখন কিতাপ পঢ়িব, ডক্টৰ ডাজ নট ন' নিউট্ৰিচনেল মেডিচিন মে বি কিলিং ইউ, হয়নে? সেই কিতাপখন মই পঢ়িছিলোঁ। ঠিক আছে, 95% ডক্টৰে নিউট্ৰিচনেল মেডিচিনৰ ওপৰত অধ্যয়নেই নকৰে, আৰু সেইকাৰণে আমি আজি মৃত্যু মুখত গৈ আছোঁ। কাৰোবাৰ যদি ডায়েবেটিছ হৈছে নহয়, চুগাৰ হৈছে, তো ইমানেই টকা ব্যয় হয় যে এজন ডক্টৰে ভালকৈ এজন পেচেণ্টৰ পৰাই তেওঁ ভাল উপাৰ্জন কৰি ল'ব পাৰে। তো বন্ধুসকল, আমি এই আইডিয়েল এল'ভেৰা জুচ বা তুলসী, পঞ্চ তুলসী, এইবিলাক যদি মই কওঁ নহয়, আমি খাব বিচাৰোঁ নহয়, এই বহুত দাম,
কিন্তু বন্ধুসকল প্ৰকৃতিৰ লগতে ঔষধ আছে, আমি সেইটো নাজানো। গতিকে আমি প্ৰকৃতিৰ ঔষধ বিচাৰিব লাগে। মানে আমি প্ৰকৃতিৰ মানুহ। আমি যদি এতিয়া ধুনীয়া বতাহ এটা মাৰি আছে, মানে মই প্ৰকৃতিৰ মাজত আছোঁ আৰু এই প্ৰকৃতিৰ মাজৰ পৰা মই শুদ্ধ অক্সিজেন লৈ আছোঁ। তো আমি যদি অক্সিজেনো নাপাওঁ নহয়, আমি মৃত্যু মুখত যাব লাগিব। তো সেই অক্সিজেনটো কোনে দি আছে? প্ৰকৃতিয়ে দি আছে, হয়নে? আমাৰ মূল বস্তুটোৱে যোনটো অক্সিজেন নাপালে আমি জীয়াই থাকিব নোৱাৰোঁ। সেই অক্সিজেনটো আমাক প্ৰকৃতিয়ে দি আছে, কোনো ডক্তৰে দিয়া নাই, কোনো মেডিচিন কোম্পানীয়ে দিয়া নাই, আমাক প্ৰকৃতিয়ে দি আছে। গতিকে প্ৰকৃতিক আমি বিশ্বাস কৰিব লাগে, হয়নে? আৰু প্ৰকৃতিক বিশ্বাস কৰি আগুৱাই যাব লাগে। তো বন্ধুসকল, মই এই ভিডিঅ'টো এটা কাৰণে বনাইছোঁ যে ডায়েবেটিছ হ'লে মানুহে ভয় কৰে, হয়নে? মানুহ মানসিকভাৱে ভাঙি পৰে। কিন্তু ডায়েবেটিছ নিচিনা বেমাৰৰ সৈতে, ৰোগৰ সৈতে, মধুমেহ জাতীয় ৰোগৰ সৈতে আমি যুঁজ দিব পাৰোঁ। কাৰ লগত? প্ৰকৃতিৰ সৈতে, হয়নে? আমি প্ৰকৃতিৰ লগত মিলি পেলাই সেই তেনেকুৱা ধৰণৰ মানে ৰোগৰ সৈতে আমি যুঁজ দিব পাৰোঁ আৰু যুঁজ দি আমি জয়ী হ'ব পাৰোঁ। কিন্তু আমি বিশ্বাস নকৰোঁ, হয়নে? তো সেই বিশ্বাস নকৰাটোৱে আমাৰ মৃত্যু মুখত ঠেলি নিয়ে। আমাৰ মাটি সম্পত্তিৰ পৰা আদি কৰি সকলো বিক্ৰী কৰিবলগীয়া হৈ যায়। কাক দিবলৈ? ডক্তৰক দিবলৈ। কিন্তু আমি 2000 টকা, 5000 টকা বা 1500 টকা এনেকুৱা মেডিচিন কিনি খাবৰ কাৰণে, আমি আয়ুৰ্বেদিক মেডিচিন কিনি খাবৰ কাৰণে আমাৰ ওচৰত পইচা নোলায়, আমাৰ ওচৰত টকা নোলায়। কিন্তু ডক্তৰে যদি কয় নহয় আমুক টেষ্ট কৰ, তামুক টেষ্ট কৰ, সেইটো টেষ্ট কৰ, টেষ্ট কৰাৰ নামতে আমি 50,000 60,000 টকা ব্যয় কৰিব পাৰোঁ। কিন্তু আমি প্ৰথম পৰ্যায়তে কেইটকামান পইচা খৰচ কৰি আমি আমাৰ যিখিনি প্ৰকৃতিৰ পৰা পোৱা অৱদান, প্ৰকৃতিৰ পৰা পোৱা আমাৰ ঔষধ, সেইখিনিকে আমি বিশ্বাস নকৰোঁ আৰু সেইটো কাৰণে আমি মৃত্যু মুখত পৰোঁ, হয়নে? তো মই সেইকাৰণে বন্ধুসকল, মোৰ যেতিয়াই চুগাৰ হ'ল, মোৰ যেতিয়াই ডায়েবেটিছ হ'ল, মই এটাই ভাবিছোঁ যে ডায়েবেটিছৰ সৈতে যুঁজ দিম, প্ৰকৃতিৰ লগত থাকি যুঁজ দিম আৰু মই প্ৰকৃতিৰ বস্তু খাইহে সুস্থ হৈ থাকিম। মই কোনোদিন ডক্তৰৰ ওচৰত নাযাওঁ, হয়নে? ডক্তৰৰ ওচৰত যাম কিবা এটা মানে টেষ্ট কৰাব হ'লে যাম, কিন্তু আজিলৈকে যোৱা নাই আৰু ঈশ্বৰে কৰাত মানে ভৱিষ্যতেও মই ডক্তৰৰ ওচৰত নাযাওঁ। কাৰণ মোৰ লগত প্ৰকৃতি আছে। মই প্ৰকৃতিৰ পৰা পোৱা ঔষধক বিশ্বাস কৰোঁ, কাৰণ মই প্ৰকৃতিৰ মানুহ। তো বন্ধুসকল, বুদ্ধি হওক সেইজন যি ধনেৰে নহয় স্বাস্থ্যৰে ধনী। গতিকে আমি সুস্বাস্থ্যৱান হ'বলৈ হ'লে আমি শৰীৰটোক এক্টিভিটিছত ৰাখিব লাগিব, আমি কাম কৰি থাকিব লাগিব, এক্সাৰচাইজ কৰিব লাগিব, ব্যায়াম কৰিব লাগিব আৰু লগতে প্ৰকৃতিৰ পৰা পোৱা ঔষধক আমি গ্ৰহণ কৰিব লাগিব। সেই তেতিয়াহে আমি সুস্থ শৰীৰে থাকিব পাৰিম আৰু ধনী হৈ থাকিব পাৰিম। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই পেলাই বুজি পায় আৰু বুজি পায় নিজক মানে প্ৰকৃতিৰ লগত থাকি ৰোগৰ সৈতে যুঁজ দিবৰ কাৰণে সাহস পায়। তো সেইটো কাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ঔষধবিলাকৰ কথা গম পায়। আৰু যদি জানিবলগীয়া আছে বা এই ঔষধটো যদি প্ৰয়োজন হয়, তেতিয়াহ'লে আপোনালোকক মই আনি দিয়াৰ ব্যৱস্থা কৰিম বা আপোনালোকক ৱেবছাইট দি দিম। ৱেবছাইটৰ পৰা আপোনালোকে বিশ্বাস কৰে যদি আনাই ল'ব পাৰিব। কিন্তু আমাৰ কি হয়, বহুতে ৱেবছাইট দি দিয়াৰ লগে লগে তেওঁলোকে পইচা আগতে বিচাৰে আৰু আমাৰ কি হয়, প্ৰধান কথা হৈছে পইচাটো দি মই খাই পেলালে কি হ'ব। তো মই সেইটো ভবা নাছিলোঁ। মই যেতিয়াই আইডিয়েল এল'ভেৰা জুচ আৰু পঞ্চতুলসী পালোঁ, তেতিয়া মই এটাই বিশ্বাস কৰিলোঁ যে তেওঁলোকে যদি প্ৰডাক্টটো উলিয়াইছে, তেওঁলোকে নিশ্চয় মানুহৰ উপকাৰৰ কাৰণে উলিয়াইছে। গতিকে মই বিশ্বাস কৰিব লাগিব আৰু সেই বুলি বিশ্বাস কৰি মই পইচা একাউণ্টত লগাই দিছোঁ আৰু তেওঁলোকে মোক কুৰিয়াৰত পঠিয়াই দিছে। তো মই তেওঁলোকৰ লগত কণ্টেক্ট কৰিছোঁ যে যিসকলে বিশ্বাস নকৰে, তেওঁলোকতো অসুস্থ, তেওঁলোকেও খাব বিচাৰে কিন্তু বিশ্বাস নকৰে। তো সেইটো কাৰণে মই তেওঁলোকৰ লগত ডিল কৰাৰ কথা চিন্তা কৰিছোঁ, যাতে
তেওঁলোকে মোক ঔষধ পঠিয়াই দিয়ে আৰু মই কোনো ৰোগীৰ লগত যদি বিশ্বাস কৰে বা খাব বিচাৰে তেওঁলোকক মই এই মেডিচিনকেইটা তেওঁলোকৰ ঘৰত পোৱাই দিয়াৰ চেষ্টা কৰিম আৰু তেওঁলোকৰ পৰা কেছ এণ্ড ডেলিভাৰী মানে কেছ পইচা লৈ পেলাই প্ৰডাক্টটো দিব পাৰিম। তো সেই তেনেকুৱা ব্যৱস্থা কৰাৰ চিন্তা কৰিছোঁ। যদি কাৰোবাৰ লাগে আইডিয়েল এল'ভেৰা জুচ আৰু পঞ্চতুলসী তো মোক মেছেজ কৰিব ইনবক্সত, তেতিয়া মই গম পাম আৰু আপোনাৰ লগত কণ্টেক্ট কৰি মই ব্যৱস্থা কৰি দিম। ঠিক আছে। তো বন্ধুসকল সেইকাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মই জানো যে আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা মই জানো যে এদিন নহয় এদিন তেওঁলোকে মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।